হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুস্মিতাক পৰি গৰ্ভত থকা সন্তানটো যে বিজয় আৰু বিজয়ৰ মৃত্যুৰ পিছত সিহঁতৰ ঘৰলৈ সোণ আৰু পৰি যাওঁতে যে মাকে বেয়াকৈ কৈছিল, সেই কথাটো অনুস্মিতাক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুস্মিতা পৰীৰ ওচৰলৈ যাব আৰু পৰীৰ আগত আহিব লগা সন্তানটোক ভতিজা বুলি ক'ব, আৰু তেতিয়া পৰীয়ে তুমি ভতিজা বুলি নকবা, শুনিব ভাল নালাগে বুলি অনুস্মিতাক ক'ব। আৰু তেতিয়া ত্ৰিদীপৰ মাকেও মানুহে এইবোৰ শুনিলে পৰীক তাচ্ছিল্য কৰিব বুলি অনুস্মিতাক ক'ব। আৰু তেতিয়া অনুস্মিতাই তোমাৰ মনত আচলতে ভয় সোমাইছে সন্তানটোক লৈ যাম বুলি, কিন্তু তোমাক আৰু মই আমনি নকৰো, তুমি সুখত থকাটোৱে মই সদায় বিচাৰো বুলি পৰীৰ আগত ক'ব। এতিয়া বাৰু পৰীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো। শেৱালিকো অমৰ মাক আৰু অমৰ সোণহঁতৰ ঘৰলৈ যাব, আৰু তেতিয়া শেৱালিয়ে অমৰ মাকক পানী খাবলৈ দিব। এতিয়া বৰষুণৰ দেউতাকে অমৰ মাকক দেখিলে ঘৰৰ পৰা উলিয়াই পঠাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।